সেইখন মগৰা হাত চেনেহৰে হাত, চেনেহৰে হাত, চেনেহৰে হাত, সেইখন মান কটা অহা যোৱাৰ বাট, সেইখন মান কটা অহা যোৱাৰ বাট। কাষত বৰে নদী, কাষত বৰে নদী, উজাগৰে বয় বুৰঞ্জীয়ে কোৱা কথা অতীতৰ। কাষত জয়মতী জয়াৰে সাগৰ, সেই বুৰঞ্জীয়ে কোৱা কথা অতীতৰ। আমি এইফালৰ পৰা যেতিয়া চাই দিওঁ, নামনিৰ পৰা যেতিয়া চাই দিওঁ পাহাৰলে, কি দেখো? দূৰত ৰিণি ৰিণি সেউজী পাহাৰ, দূৰত ৰিণি ৰিণি সেউজী পাহাৰ, যেন কি ডালিমিৰ বুকুৰে নিজৰাৰে ধাৰ, ডালিমিৰ বুকুৰে নিজৰাৰে ধাৰ। তাৰপিছত কি হ'ল? ভৈয়ামৰ ককায়ে বাউলি মাতোতে, ভৈয়ামৰ ককাইহঁতে বাউলি মাতোতে, কাৰেনো সৰিলে দুচকুৰে ধাৰ, দুচকুৰে ধাৰ, দুচকুৰে ধাৰ। হাত চেনেহৰে হাত, এইখন মান কটা অহা যোৱাৰ বাট। কৌখন মগৰা হাত চেনেহৰে হাত, এইখন মান কটা অহা যোৱাৰ বাট। জয়ে মতি জয়াৰে সাগৰ, বুৰঞ্জীয়ে কোৱা কথা অতীতৰ, বুৰঞ্জীয়ে কোৱা কথা অতীতৰ। দূৰত ৰিণি ৰিণি সেউজী পাহাৰ, দূৰত ৰিণি ৰিণি সেউজী পাহাৰ, যেন ডালিমিৰ বুকুৰে নিজৰাৰে ধাৰ, ডালিমিৰ বুকুৰে নিজৰাৰে ধাৰ। ভৈয়ামৰ ককায়ে বাউলি মাতোতে, কাৰেনো সৰিলে দুচকুৰে ধাৰ, দুচকুৰে ধাৰ, কাৰেনো সৰিলে দুচকুৰে ধাৰ, দুচকুৰে ধাৰ। দিখৌৰ পাৰে পাৰে দিও আছে হাৰে স্বৰ্গদেউ, দিখৌৰ পাৰে পাৰে দিও আছে হাৰে স্বৰ্গদেউ কাৰেঙত আৰে আৰে। দিখৌৰ পাৰে পাৰে দিও আছে হাৰে স্বৰ্গদেউ কাৰেঙত আৰে আৰে। ৰঙত ৰঙে পুৰে বুৰঞ্জীতে পুৰে, তলাতলো আছে নিমাত সাৰে। দিখৌৰ পাৰে পাৰে আজিও আছে সাৰে স্বৰ্গদেউ কাৰেঙত আৰে আৰে। ৰঙত ৰঙে পুৰে বুৰঞ্জীতে পুৰে, তলাতলো আছে নিমাত সাৰে, খাৰে নিমাত খাৰে। তাৰপিছত কি হ'ল? বাবাই গানটো কেনেকে লিখি আনিছিলে? নিমাত খাৰে, নিমাত খাৰে, জেৰেঙা
জেৰেঙা পথাৰে দাদা 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 জেৰেঙা পথাৰে সতী জয়মতীৰ যাতনা হৰে নকোৱা কথা পতিৰ ফুল কুমলীয়া লাইৰে লেচাইৰে কান্দোনৰ নহৈছিল কান্দোনৰ নহৈছিল দুষ্ট ল'ৰা ৰজাই সমতাৰে কোবোৱাই কাৰে নপুৰাইছিল দুষ্ট ল'ৰা ৰজাই সমতাৰে কোবোৱাই কাৰে নপুৰাইছিল লাঙি গদা পানীৰ বাতৰি নলালত থাকি গ'ল দুখৰে থাকি গ'ল দুখৰে কৌখন ভুটীয়া পাৰ ঐতিহ্যৰে পাৰে এইখন মথা ডাঙৰ ৰূপহী পথাৰ কৌখন ভুটীয়া পাৰ ঐতিহ্যৰে পাৰে এইখন মথা ডাঙৰ ৰূপহী পথাৰ কাষত ৰঙা কৰে কাষত ৰঙে ঘৰে ৰঙা কৰে মন কাষত ৰঙে ঘৰে ৰঙা কৰে মন ৰূপহী নাচনীৰ হাতৰ ঘৰে বন দূৰৰ ধুলীয়া পাৰে নে উজলিল দূৰত ধুলীয়া পাৰে নে উজলিল যেন নাচনীৰ দুচকুত বিজুলী কৰিল মোৰ ককায়ে জানিব খোজোতে কুকুৰা বেগতে পৰাণো জুলি সংগীত অকল নাচ গান কৰিবলৈকে নহয় তথ্য লাগে জাতিৰ চেতনা লাগে আমাৰ অতীত লাগে অনাগত ভৱিষ্যতৰ কাৰণে ৰহাৰে ৰহে দৈ দীপামৰে ভাদৈ অলগুৰি ৰাঘুনি বা রাঘুনি পায় রহারে রহে দই দীপামরে ভাদই অলগুরি রাঘুনি পায় অলগুরি রাঘুনি পায় তিনিও গলত ধরি কৰিল কন্দা কন্দি তিনিও গলত ধৰি কৰিল কন্দা কন্দি সম্বন্ধত একোৱেই নাই ও মন্দিৰখন আছিলে মন্তৰায়ে জনী আমাৰ উজনিলে চাই কোনোবা উলিয়াই আনিলে উলিয়াই আমাৰ বহাগিলে পায় নগা পাহাৰৰে ৰূপহী ডালিমী আহিল ভৈয়ামলৈ নগা পাহাৰৰে ৰূপহী ডালিমী আহিল ভৈয়ামলৈ তাহানিতেই নামি মৰমে আদৰি তাকে বুলিছিলে ভাই উজাই নাম ডাঙৰ পানী বৈ গলত উজাই নাম ডাঙৰ পানী বৈ গলত গোসানীৰ নালাগিল দাই কাষৰ বেজৰ গাঁৱত কোনে ভোগ যাচিছিল মাটিত কমল মাৰি চাই কৌখন দুৱৰা পাৰ চাৰিঙৰেই পাৰ কৌখন দুৱৰা পাৰ চাৰিঙৰেই পাৰ গৌৰী সাগৰত মৃদঙৰেই ধাৰ কৌখন দুৱৰা পাৰ চাৰিঙৰেই পাৰ গৌৰী সাগৰতে মৃদঙৰেই ধাৰ
তারত পরে রানী ফুলেশ্বরীর দৌল দেৱালয়ে আছে আবৰি দূৰত খৰা গুৰিত শুনিলে আজান দূৰত খৰা গুৰিত শুনিলে আজান যেন নিখৌ পৰিয়া হৈ ভাবি ভৰে প্ৰাণ এবাৰ ভাবি চালো মোৰ আইলা মুখলৈ ভাবি চালো মোৰ এবাৰ ভাবি চালো মোৰ আইলা মুখলৈ বুকুতেই পালো সেই ল'ৰালিৰে ধান 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 বুকুতেই পালো যেন ল'ৰালিৰে ধান ল'ৰালিৰে ধান আমি চেষ্টা কৰিছোঁ 20 বছৰ 30 বছৰ 40 বছৰৰ আগত আপোনালোকলৈ দি যোৱা আমাৰ সাংস্কৃতিক সম্পদসমূহক 4টা প্ৰজন্মৰ আগত পুনৰ আগৰ দৰে সেই অনুভৱেৰে আপোনালোকলৈ উপহাৰ হিচাপে আমি আমাৰ পৰিশ্ৰম বা শ্ৰম আগবঢ়াই পেলাই খুব ভাল লাগিছে মই ভবা নাছিলোঁ কেতিয়াবা ভাবোঁ এইফালে গ'লেই ভাবোঁ যে এই ইমান ডাঙৰ এটা প্ৰেক্ষাগৃহ সাংস্কৃতিক মঞ্চ এটা বনাই থৈছে ইয়াত জাতিয়ে জিনিব পৰাকৈ সম্প্ৰীতিয়ে চিনাকি দিব পৰাকৈ এনে কিছু বৃহৎ কিবা অনুষ্ঠান কিয় হোৱা নাই মই আজিও আশা কৰোঁ অকল কেৱল ইয়াতেই আমি সাংস্কৃতিক অনুষ্ঠান পাতি পেলাই প্ৰজন্মক আগবঢ়াই দিছোঁ সেইটোৱে নহয় ইয়াৰ খবৰ যাতে পৃথিৱীয়ে ল'ব পাৰে ইয়াৰ গুণগান যাতে পৃথিৱীয়ে গাব পাৰে আৰু এটা হাত চাপৰি আকৌ শিক্ষা খুজিছোঁ আপোনালোকৰ পৰা প্ৰজন্মৰ বাবে আৰু এটা গান গাম আৰু সামৰি দিম দেই হ'বনে মোৰ শেষৰ গানটো এতিয়া গাব খুজিছোঁ মই সদায় কওঁ মোক সদায় কাৰণ আজি তাৰিখত সমগ্ৰ অসমত ছিনিয়ৰ এজন সাংস্কৃতিক কৰ্মী হিচাপে মই জীয়াই আছোঁ মোক আশীৰ্বাদ কৰিছে আপোনালোকে মই কৈছোঁ 10টাৰ পৰা 10:30 11টাৰ ভিতৰত মোক অনুষ্ঠান দিব আৰু মই 12টাৰ আগত শেষ কৰিম ডাক্তৰৰ কথা আছে মই এতিয়া মোৰ বয়স কিমান জানে মোৰ এতিয়া 36 হৈছে মাত্ৰ এটা হাত চাপৰি বিচাৰে জোৰদাৰ হাত চাপৰি কাৰণ মই বয়সটো এটা মাত্ৰ গাণনিক অংক কাৰণ মই যদি উল্টাই দিওঁ 63 to 36 কৰি দিলোঁ মই এতিয়া মই 63 বাট নাও আই এম 36 বছৰীয়া যদি মই নাভাবোঁ মোক সৰস্বতীয়ে সহায় নকৰে মই কণ্ঠ পাৰফেক্টলি আপোনালোকৰ ওচৰত দিব নোৱাৰোঁ আৰু এটা হাত চাপৰি দিয়ক আমাৰ শব্দ যন্ত্ৰী লৈ চাউণ্ডলে বুজি পাইছোঁ ইমান গান কৰিলোঁ 40টা বছৰে সেই জেৰেঙা পথাৰত যেতিয়া সিন্দুৰী খালি ধান কাটিব আহোঁ আইলা পথাৰত 306 নে 603 ফ্লাইট এখন প্লেইনখন যায় ধাননি পথাৰৰ ওপৰেৰে গুচি যায় মই মনে মনে ভাবোঁ যে এইখনতে এদিন উঠিম মই কলিকতালৈ যাম তাৰ পৰাই মোৰ গান আৰম্ভ কৰিম ভগৱানে সহায় কৰিলে আপোনালোকৰ আশীৰ্বাদ আছিল গোটেই সমূহ
মানুহৰ আশীৰ্বাদ আছিল বাবেই হয়তো আজি মই আকৌ মোৰ নিজৰ ঠাই এইবিলাক ঠাইত চাইকেল চলাই ঘূৰি ফুৰা ঠাই মোৰ নিজৰ ঠাই প্ৰায় ঘৰে ঘৰে চাহ পানী খোৱা ঠাই অজয় কোৱা কি কৰিম কোৱা আৰু মই এটাই গান কৰিম ইয়াৰ পিছত আৰু মই সামৰি দিম হ'ব মোক ভাল কথা কৈছে মই সদায় প্ৰজন্মৰ লগ ধৰোঁ প্ৰজন্মৰ আশীৰ্বাদ হৈ বৈ বিয়পি ফুৰিব খোজোঁ এওঁ এজন উদীয়মান কোনোবা এজনক মোৰ কাষত আনিব আপোনালোকৰ ওচৰত মই এইমাত্ৰ মাতিছোঁ আৰু দুগৰাকী জেনেৰেশ্যনৰ প্ৰজন্মৰ এওঁলোকক মাতিছোঁ কাৰণ মইতো গাইছোঁ গায়ে আছোঁ তেওঁলোকে গম নাপায় কেনেকৈ এটা গীত প্ৰেম কৰিব লাগে এটা গান গণজীৱনৰ এটা গান কেনেকৈ ৱৰ্কআউট কৰিব লাগে কেনেকৈ লিটাৰেচাৰ সাহিত্য ইনক্লুড কৰিব লাগে ইনচাৰ্ট কৰিব লাগে কেনেকৈ পৰিৱেশক আনি পেলাই গীতটোত উপস্থাপন কৰিব লাগে গম নাপায় আপোনালোকে ভাল পাব শুনি যদি মই ভগৱানে আশীৰ্বাদ কৰে অতি সোনকালে গ্ল'বেল মিউজিকেল ইনষ্টিটিউট এখন কৰি আছোঁ আইলামুখত বা